নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক বেসিক ম্যাথমেটিক্স ইউটিউব চেনেলটোলৈ আমি আলোচনা কৰি আছিলো দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা পাঠটো ইতিমধ্যে 1.1 1.2 আৰু 1.3 শেষ হৈছে যদি ভিডিও মোছানে ডেসক্ৰিপচনৰ লিংক দি দিম তাত গৈ ধুনীয়াকৈ চাই ল'ব পাৰিব আজি আমি আলোচনা কৰিম অনুশীলনী 1.4 গতিকে আহক ভিডিওটো আৰম্ভ কৰি লৈ যাওঁ অনুশীলনী 1.4 কি কৈছে মন কৰিব দীৰ্ঘহৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা হাবধি নাইবা কোনবোৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা এতিয়া বন্ধু বান্ধৱীসকল আমি এই প্ৰশ্নটো উত্তৰ কৰিবলৈ যোৱা আগতে এটা জানিব লাগিব 2.639 আৰু এটা সংখ্যা লৈছো 7.26 এতিয়া বন্ধু বান্ধৱীসকল মন কৰক প্ৰথম সংখ্যাটো মই কি লৈছো 2.639 অৰ্থাৎ এই সংখ্যাটো কি সংখ্যা পৰিমেয় সংখ্যা কাৰণ এই সংখ্যাটো দশমিকৰ পিছত অকমান গৈ কি হৈছে অৰ্থাৎ কেইঘৰমান গৈ ই শেষ হৈ গৈছে অৰ্থাৎ এনেকুৱাবিলাক সংখ্যা কি বুলি কোৱা হয় পৰিমেয় সংখ্যাৰ ৰূপত আছে বুলি কম আমি এনেকুৱাবিলাক সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি এতিয়া যদি আপোনালোকক কয় এনেকুৱাবিলাক সংখ্যাৰ দশমিক বিস্তৃতি কেনেকুৱা তে কি বুলি ক'ব দশমিক বিস্তৃতি পৰিসমাপ্ত বা হাবধি অৰ্থাৎ দশমিক বিস্তৃতি পৰিসমাপ্ত অৰ্থাৎ অলপ কেইঘৰমান গৈ ই শেষ হৈ গৈছে হাবধি পৰিসমাপ্ত আৰু হাবধি অৰ্থটো একেই আৰু ইংৰাজীত ক'বলৈ গ'লে কি বুলি ক'ম আমি ইয়াত terminating decimal expansion নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে এতিয়া দুই নম্বৰটো মন কৰক 0.262626 এই সংখ্যাটো মন কৰক অসীমলৈ গৈ আছে আৰু 262626 ৰিপিট হৈ আছে হয়নে গতিকে এনেকুৱাবিলাক সংখ্যাৰ দশমিক বিস্তৃতি কি কিহত থাকে বুলি কম অৰ্থাৎ কেনেকুৱা ধৰণৰ বুলি কম দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক অৰ্থাৎ ইংৰাজীত ক'বলৈ গ'লে কি বুলি কম নিৰৱধি অৰ্থাৎ অপৰিসমাপ্ত নন টাৰ্মিনেটিং repeating decimal expansion নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে নন টাৰ্মিনেটিং এণ্ড ৰিপিটিং ডেচিমেল এক্সপেনশ্যন নন টাৰ্মিনেটিং মানে কি নিৰৱধি অৰ্থাৎ অপৰিসমাপ্ত ৰিপিটিং মানে পৌনঃপুনিক ডেচিমেল এক্সপেনশ্যন অৰ্থাৎ দশমিক বিস্তৃতি নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে কেনেকৈ লিখিম এতিয়া এক নম্বৰ প্ৰশ্নত আমাক কি কৈছে যে তলৰ দীৰ্ঘহৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নাইবা কোনবোৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা অৰ্থাৎ আমি দীৰ্ঘহৰণ নকৰাকৈ এইবিলাক সংখ্যা দশমিক বিস্তৃতি কেনেকুৱা ধৰণৰ আমি ইয়াত বৰ্ণনা কৰিব লাগিব তাৰ আগতে আমি এটা আৰ্হি জানিব লাগিব বন্ধু বান্ধৱীসকল কোনোবা এটা পৰিমেয় সংখ্যা যদি আপোনাৰ দি থয় আৰু যদি কয় দশমিক বিস্তৃতি কেনেকুৱা ধৰণৰ এই পৰিমেয় সংখ্যাটো তেতিয়া আপুনি কি ক'ব লাগিব যদি দীৰ্ঘহৰণ পদ্ধতিৰে আপোনাক যদি নুসুধে মানে দীৰ্ঘহৰণ পদ্ধতি প্ৰয়োগ নকৰাকৈ যদি আপোনাক ক'বলৈ কয় তেতিয়া কি কৰিব আপুনি জানো যে এটা পৰিমেয় সংখ্যা কি আৰ্হি থাকে p/q আৰ্হিত থাকে মানে গতিকে আমি কি কৰিম এই q টো কি হৈ থাকিব লাগিব দশমিক বিস্তৃতি পৰিসমাপ্ত বা হাবধি হ'বলৈ হ'লে এই q টো কি হ'ব লাগিব 2 টু দি পাৱাৰ n বা 5 টু দি পাৱাৰ m নতুবা ইহঁতৰ দুটা পূৰণফলৰ আৰ্হি থাকিব লাগিব অৰ্থাৎ বা 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m ৰ আৰ্হিত থাকিব লাগিব তেতিয়া থাকিলে কি বুলি কম এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কি বুলি কম পৰিসমাপ্ত বা হাবধি বুলি কম টাৰ্মিনেটিং হয়নে তাৰ পিছত যদিহে এই পৰিমেয় সংখ্যাটোৰ
দশমিক বিস্তৃতি যদি নিৰৱধি পৌনঃপুৰণিক হয় তেতিয়া q আৰ্হিটো কি হ'ব 2 টু দি পাৱাৰ n বা 5 টু দি পাৱাৰ m নতুবা 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ m ৰ আৰ্হিত নাথাকে অৰ্থাৎ কোনোবা এটা পৰিমেয় সংখ্যাৰ যদি q2 2 টু দি পাৱাৰ n বা 5 টু দি পাৱাৰ m নতুবা ইহঁতৰ দুটা পূৰণফলৰ আৰ্হিত নাথাকে তেতিয়া আমি কি কম হে পৰিমেয় সংখ্যাটো দশমিক বিস্তৃতি কি বুলি কম নিৰৱধি পৌনঃপুৰণিক নিৰৱধি পৌনঃপুণিক নন টাৰ্মিনেটিং ৰিপিটিং বুলি কম নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে এতিয়া আমি এক নম্বৰ প্ৰশ্নকেইটা আলোচনা কৰিব পাৰিম বন্ধু বান্ধৱীসকল এক নম্বৰটো কি কৈছে মন কৰক 13/3125 অৰ্থাৎ এই পৰিমেয় সংখ্যাটো দশমিক বিস্তৃতি কেনেকুৱা আমি আমাক সুধিছে হয়নে গতিকে কি কৰিব চাব 13 টো ভাঙিব পাৰি জানো নোৱাৰি কাৰণ 13 টো নিজে এটা মৌলিক সংখ্যা গতিকে ইয়াক মৌলিক উৎপাদকত ভাঙিব নোৱাৰি গতিকে 13 টো আমি 13 এ পাতি থৈ দিও আৰু 3125 টো আমি ভাঙি দিব পাৰো 3125 টো ভাঙি চাও 5 এ যাব 5 6 গুণ 30 5 5 5 2 10 5 5 গুণ 25 হ'ব আকৌ যাব কিমান হ'ব 5 1 2 5 হ'ব 5 25 125 5 5 গুণ 25 অৰ্থাৎ 5 কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে 5 টু দি পাৱাৰ কি হ'ব 5 হ'ব নিশ্চয় বন্ধু বান্ধৱীসকল দেখুৱালে বুজি পাইছে এতিয়া বন্ধু বান্ধৱীসকল মন কৰক এই পৰিমেয় সংখ্যাটোৰ q2 অৰ্থাৎ 3125 টো আমি কিহত ভাঙি দিছো মৌলিক উৎপাদকত ভাঙি দিছো মানে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰি দিছো এতিয়া কি পালো আমি 5 টু দি পাৱাৰ 5 পালো যিহেতু এই পৰিমেয় সংখ্যাটোৰ q2 কিহত আছে যিহেতু এই পৰিমেয় সংখ্যাটোৰ q2 q2 5 টু দি পাৱাৰ m ৰ আৰ্হিত আছে গতিকে প্ৰদত্ত পৰিমেয় সংখ্যাটো অৰ্থাৎ 13/3125 পৰিমেয় সংখ্যাটো দশমিক বিস্তৃতি কি হ'ব হাবধি বা পৰিসমাপ্ত হ'ব নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে কেনেকৈ লিখিব লাগিব নিশ্চয় ডিসপ্লেখনত আপোনালোকে পাইছে ধুনীয়াকৈ মই ইয়াত জাস্ট আপোনালোকক বুজাই দিছো নিশ্চয় ডিসপ্লেখনত আপোনালোকে পাইছে ধুনীয়াকৈ লিখি দিব এতিয়া দুই নম্বৰটো কি কৈছে 17/8 17/8 টো কি কৰিম চাব 17 টো ভাঙিব পাৰি জানো নোৱাৰি গতিকে 17 টো 17 এ থৈ দিও 8 টো ভাঙিব পাৰি মানে 2 কিউব হয় মানে এতিয়া মন কৰক এই পৰিমেয় সংখ্যাটোৰ q2 কি আৰ্হিত আছে 2 টু দি পাৱাৰ n ৰ আৰ্হিত আছে n ৰ আৰ্হিত আছে হয়নে গতিকে এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব হাবধি বা পৰিসমাপ্ত হ'ব হাবধি বা পৰিসমাপ্ত নিশ্চয় ডিসপ্লেখনত পাইছে মই দুটা দেখুৱাই দিছো কেনেকৈ ধুনীয়াকৈ লিখিব লাগিব এটো পৰিসমাপ্ত নিশ্চয় বন্ধুসকলে বুজি পাইছে এতিয়া 3 নম্বৰটো মই কৰি দেখুৱাম 64 টো ভাঙিব পাৰি মানে কি হ'ব মই ভাঙি দেখুৱাই দিছো 64 2 3 গুণ 6 2 গুণ 4 2 হিলং 32 2 8 গুণ 16 2 4 গুণ 8 2 গুণ 4 হয়নে অৰ্থাৎ এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা 2 টু দি পাৱাৰ 6 আৰু 5 455 টো কি বুলি ভাঙিব পাৰি 455 5 9 গুণ 45 5 গুণ 5 7 91 হয়নে 7 ইনটু 5 ইনটু 13 হয়নে এতিয়া মন কৰক এই পৰিমেয় সংখ্যাটোৰ q2 কি আৰ্হিত নাই 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m ৰ আৰ্হিত নাই হয়নে গতিকে আমি কি বুলি লিখিম প্ৰদত্ত পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পৌনঃপুণিক নিৰৱধি পৌনঃপুণিক নিশ্চয় বন্ধু বান্ধৱীসকলে বুজি পাইছে অৰ্থাৎ এই পৰিমেয় সংখ্যাটো q2 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m ৰ আৰ্হিত নাই 7 ইনটু 5 ইনটু 13 আছে হয়নে 5 টো আছে কিন্তু 2 টো নাই তথা কি হ'ব ইয়াত এই মৌলিক উৎপাদকীকৰণত অৰ্থাৎ 455 ৰ মৌলিক উৎপাদকবোৰত 7 আৰু 13 ও আহি গৈছে হয়নে গতিকে আমি কি কৰিব পাৰো এই দশমিক অৰ্থাৎ এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পৌনঃপুণিক হ'ব নিশ্চয় বন্ধু বান্ধৱীসকলে বুজি পাইছে বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰটা নিশ্চয় ধৰিব পাৰিছে ইয়াত পিছৰটো কি কৈছে 4 নম্বৰটো 15/1600 মানে 15 টো ভাঙিব পাৰি না মৌলিক উৎপাদকত পাৰি গতিকে কি বুলি লিখে 5 ইনটু 3 1600 টো ভাঙি দিব পাৰি মৌলিক উৎপাদকত কি হ'ব 2 এ যাব 2 8 গুণ 16 2 4 যাব 400 হ'ব 200 হ'ব আকৌ 2 এ যাব 100 হ'ব 2 এ যাব 50 হ'ব 2 25 50 5 5 গুণ 25 অৰ্থাৎ 2 কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা
2 to the power 6 into 5 square 5 square to আমি 5 into 5 বুলি লিখো হয়নে তাৰপিছত কি কৰিম আমি 5 এ 5 এ ক্যান্সেল গুচি যাব থাকিব কিমান 3 by 2 to the power 6 into 5 হয়নে হেতু এই পৰিমেয় সংখ্যাটোৰ q2 কি হৈছে 2 to the power 6 into 5 হয়নে যেহেতু এই পৰিমেয় সংখ্যাটোৰ q2 2 to the power m into 5 to the power n ৰ আৰ্হিত আছে গতিকে এই পৰিমেয় সংখ্যাটো কি হ'ব দশমিক বিস্তৃতি হাবধি হ'ব বা পৰিসমাপ্ত হ'ব নিশ্চয় বন্ধুবান্ধৱীসকল বুজি পাইছে তাৰ পিছৰটো আমি আলোচনা কৰিম 29/340 29 টো মৌলিক সংখ্যা হয়নে গতিকে ভাঙিব নোৱাৰি 29 টো 29 এ থৈ দিলো 340 টো ভাঙিব পাৰি 7 যদি আপুনি তিনটা ইনটু কৰে তেতিয়া আমি কি পাম 340 ৰ পাম এতিয়া বন্ধুবান্ধৱীসকল মন কৰক এই পৰিমেয় সংখ্যাটো মন কৰক হৰটো কি আছে 7 কিউব অৰ্থাৎ ই 2 to the power m into 5 to the power n ৰ আৰ্হিত নাই গতিকে কি ইয়াত লিখিম যেহেতু q2 2 to the power n into 5 to the power m ৰ আৰ্হিত নাই গতিকে এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পৌনঃপুনিক নিশ্চয় বন্ধুবান্ধৱীসকল বুজি পাইছে আমি পিছৰ ভিডিঅ তেনেদৰে আলোচনা কৰি গৈ থাকিম বন্ধুবান্ধৱীসকল ইয়াৰ পিছৰটো মন কৰক 6 নম্বৰটো এটো আমি আলোচনা কৰিম এটো ডাইৰেক্টলি দেখি আছে 2 কিউব into 5 স্কয়াৰ অৰ্থাৎ ইয়াৰ q2 অৰ্থাৎ হৰটো 2 to the power n into 5 to the power m ৰ আৰ্হিত আছে হয়নে গতিকে এই পৰিমেয় সংখ্যাটো দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব বা হাবধি হ'ব যেহেতু ইয়াত ধুনিয়াকৈ লিখিব বস্তুবিলাক মই প্ৰথমটো দেখুৱাই দিছিলো কেনেকৈ লিখিব লাগে মই এখানে এইটা ডাইৰেক্টলি আপোনালোকক কৈ দিছো ইয়াৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব পৰিসমাপ্ত বা হাবধি টাৰ্মিনেটিং ডেসিমেল হয়নে তাৰ পিছৰটো মন কৰক মই তোমাক দিছো 129/2 squared into 5 to the power 7 into 7 to the power 5 এতিয়া মন কৰক এই পৰিমেয় সংখ্যাটোৰ q2 2 আৰু 5 আছে কিন্তু 7 ও আহি গৈছে এই পৰিমেয় সংখ্যাটোৰ q2ৰ মৌলিক উৎপাদকীকৰণত 2 আছে 5 ও আছে কিন্তু 7 আহি গৈছে 2 আৰু 5 যদি দুইটা থাকে তথা তাৰ লগত যদি বেলেগ এটা সংখ্যা আহি পৰে তেতিয়া এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক হ'ব মই আগৰবাৰ কৈ দিছো কনফিউজন নহব 2 আছে 5 আছে মানে গতিকে 2 আৰু 5 দেখি আপোনালোকে ডাইৰেক্ট কৈ দিও লিখি নিদিব যে ই হাবধি বুলি নহয় হাবধি কাৰণ ইয়াত কি হৈছে 7 ও আহি গৈছে মানে পৰিমেয় সংখ্যাটোৰ q2ৰ মৌলিক উৎপাদকীকৰণত 7 ও আহি গৈছে কাৰণে আমি ইয়াক কি বুলি ক'ব পাৰো 2 to এই পৰিমেয় সংখ্যাটোৰ q2 2 to the power n into 5 to the power m or আৰ্হিত নাই কিয় নাই কাৰণ মৌলিক উৎপাদকীকৰণত বেলেগ এটা সংখ্যা 7 ও আহি গৈছে আৰ্হিত নাই গতিকে এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পৌনঃপুনিক নিশ্চয় বন্ধুবান্ধৱীসকল বুজি পাইছে এতিয়া আমি ইয়াৰ পিছৰটো কৰিম 6/15 টো আমি ভাঙি দিও 6 টো ভাঙি দিলে কি হ'ব 2 into 3 হ'ব 15 টো ভাঙি দিলে মৌলিক উৎপাদকত কি হ'ব 5 into 3 হ'ব মানে 3 এ 3 এ ক্যান্সেল গুচি গ'ল থাকিব কিমান 2/5 মানে এটা 2/5 টো মন কৰক এক q2 কি আছে 5 আছে অৰ্থাৎ q2 কি আহিত আছে 5 to the power m ৰ আহিত আছে 5 to the power 1 means 5 এ হ'ব মানে গতিকে 5 to the power m ৰ আহিত কি আছে আছে গতিকে এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব পৰিসমাপ্ত নিশ্চয় বন্ধুবান্ধৱীসকল বুজি পাইছে ইয়াৰ পিছৰটো আলোচনা কৰিম 9 নম্বৰটো কি কৈছে 35/50 ইয়াক আমি মৌলিক উৎপাদকত ভাঙি দিও অৰ্থাৎ 35 টো মৌলিক উৎপাদকত ভাঙিলে কি হ'ব 5 into 7 হ'ব আৰু 50 টো ভাঙি দিলে কি হ'ব 5 into 2 হ'ব 5 এ 5 এ ক্যান্সেল গুচি গ'ল 7/5 into 2 এই পৰিমেয় সংখ্যাটো মন কৰক এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত বা হাবধি হ'ব কাৰণ ই কি হৈ আছে 5 to the power m into 2 to the power n into 5 to the power m ৰ আৰ্হিত আছে কাৰণে এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব হাবধি অৰ্থাৎ পৰিসমাপ্ত হাবধি তাৰ পিছৰটো কি কৈছে 77/210 77 টো আমি ভাঙি দিও কি হ'ব 7 into 11 হ'ব আৰু 210 টো ভাঙিলে কি হ'ব 210 2 এ যাব 2 * 2 = 20 2 * 5 = 10 5 * 2 = 10 5 * 5 = 5
7 3 গুণ 21 অর্থাৎ 2 into 5 into 7 into 3 7 এ 7 এ ক্যান্সেল গুছি গ'ল থাকিব কিমান 11 by 2 5 2 into 5 into 3 থাকিব যেহেতু এই পৰিমেয় সংখ্যাটো q2 ৰ মৌলিক উৎপাদকীকৰণত 2 to the power 5 in 2 to the power m into 2 to the power n into 5 to the power m or আৰহিত নাই আছে অকমান আছে 2 আৰু 5 টো আছে কিন্তু 3 ও আহি গৈছে গতিকে আমি কি ক'ব পাৰো এই পৰিমেয় সংখ্যা q2 কি আৰহিত নাই 2 to the power n into 5 to the power m or আৰহিত নাই 2 আৰু 5 দুটা থাকিব পাৰে কিন্তু তাৰ লগত যদি বেলেগটা অংক বা সংখ্যা আহি যায় তেতিয়া আমি ইয়াৰ দশমিক বিস্তৃতি কি হৈ পৰিব নিৰৱধি পৌনঃপুনিক হৈ পৰিব নিৰৱধি পৌনঃপুনিক হৈ পৰিব পৌনঃপুনিক নিশ্চয় বন্ধুবান্ধৱসকল বুজি পাইছে এক নম্বৰ প্ৰশ্ন কিটা শেষ হৈ গ'ল ইতিমধ্যে আমি 2 নম্বৰ 3 নম্বৰ কিটা দি আলোচনা কৰিম বন্ধুবান্ধৱসকল 2 নম্বৰটো কি কৈছে ওপৰৰ প্ৰশ্ন 1ত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা অৰ্থাৎ 1 নম্বৰ প্ৰশ্ন কিটা আলোচনা কৰি যিবিলাক পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হাবধি বা পৰিসমাপ্ত হৈ আছিল সেই সংখ্যাবিলাকক আমি দশমিক বিস্তৃতিৰে কেনেকুৱা অৰ্থাৎ দশমিক বিস্তৃতিবোৰ লিখি দেখাবলৈ কৈছে মানে প্ৰথমটো দশমিক বিস্তৃতি কি আছিল হাবধি আছিল প্ৰথমটো কি আছিল 13 by 3125 আছিল মানে গতিকে 13 by 3125 ৰ দশমিক বিস্তৃতি কি হ'ব কৰি চাও 3125 মানে 13 না যায় হয়কানে দশমিকটা আছে 0 হ'ব 130 কো না যায় এখানে আকৌ 0 টা দিলো 0 হ'ব এতিয়াও না যায় মানে আকৌ এটা 0 দিলো আকৌ এটা 0 হ'ব 4 বাৰ দিছো কিমান হ'ব 5 গুণ 20 ৰ 0 অকলে 2 4 গুণ 9 10 0 অকলে 4 গুণ 4 5 3 4 গুণ 12 মানে কিমান হ'ব 0 0 10 পৰা 5 গুণ থাকিব 5 ইয়াত থাকিব গান না থাকে 0 500 হ'ব এটা দশমিকটা আছে এটা 0 হ'ব মানে আকৌ এবাৰ দিলো আমি 3125 হ'ব তাৰ পিছত কিমান হ'ব 10 পৰা 5 গুণ থাকিব 5 ইয়াত থাকিব 9 9 গুণ 8 থাকিব 7 ইয়াত থাকিব কিমান 9 পৰা 9 পৰা 1 গলে থাকিব 8 ইয়াত থাকিব 4 3 পৰা 4 পৰা 3 গলে থাকিব 1 মানে এতিয়া দশমিকটা আছে কাৰণে 0 দিলো সবাৰ যদি দিও কি হ'ব 5 গুণ 30 0 অকলে 3 6 গুণ 12 13 6 15 5 অকলে 1 6 গুণ 6 কে 7 300 গুণ 18 অৰ্থাৎ কি হ'ব 0.00416 নিশ্চয় বন্ধুবান্ধৱসকল বুজি পাইছে ইয়াৰ পিছত মই আৰু এটা কৰি দিম যিটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হাবধি আছিল অৰ্থাৎ 2 নম্বৰটো আছিল তাৰ পিছত আৰু কেইটামান আছিল এইকেইটা বন্ধুবান্ধৱসকল নিজে আপোনালোকে ট্ৰাই কৰিব ঘৰত একদম তেনে সহজ হয় এইবিলাক কৰোতে আপোনালোকে পাই আহিছিল 2 নম্বৰটো কি কৈছে 17 by 8 মানে গতিকে 17 ক আমি কৰি চাও কিমান হ'ব 8 দুগুণ 16 এক বাকি থাকিলে দশমিক থাকে কাৰণে 0 হ'ব 8 দুগুণ 8 2 দশমিক আছে কাৰণে 0 8 দুগুণ 16 4 হ'ব দশমিক আছে কাৰণে 0 8 5 গুণ 40 অৰ্থাৎ 2.125 নিশ্চয় বন্ধুবান্ধৱসকল বুজি পাইছে পিছৰ কিটাও তেনে সহজ হয় যিবিলাক পৰিমেয় সংখ্যা হাবধি আছিল আপোনালোকে ইয়াৰ দশমিকত প্ৰকাশ কৰি দিব নিশ্চয় বন্ধুবান্ধৱসকল বুজি পাইছে ইয়াৰ পিছৰ কিটা আমি আলোচনা কৰিম বন্ধুবান্ধৱসকল 3 নম্বৰটো মন কৰক কি কৈছে তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে প্ৰতিটো ক্ষেত্ৰতে ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা যদি ই পৰিমেয় আৰু ই p/q আৰহিত তেন্তে ইয়াৰ qৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'ব পাৰিবা অৰ্থাৎ আমাক যিকিটা ইয়াত দিছে পৰিমেয় সংখ্যাকিটা দিছে এই সংখ্যাকিটা পৰিমেয় হয় নে নহয় সুধিছে আৰু যদি পৰিমেয় হয় তেতিয়া ই p/q আৰহিত থাকিব তেতিয়া p/q আৰহিত থাকিলে qৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'ব পাৰিবা আমাক সুধিছে হয়নে প্ৰথমটো মন কৰক 43.123456789 এতিয়া মন কৰক এই সংখ্যাটো দশমিকৰ পিছত কেইঘৰমান গৈ শেষ হৈ গৈছে অৰ্থাৎ ইয়াতে শেষ হৈ গৈছে ইয়াত অসীমলৈ গৈ থকা নাই হয়নে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব গতিকে পৰিসমাপ্ত হোৱাৰ কাৰণে এনেকুৱাবিলাক সংখ্যা কিহত পৰিব পৰিমেয় সংখ্যা বুলি আমি ইয়াক কম কি সংখ্যা ই এটা পৰিমেয় সংখ্যা ই কি সংখ্যা হ'ব পৰিমেয় সংখ্যা অৰ্থাৎ ই কি আহি থাকিব সংখ্যা অৰ্থাৎ p/q আৰহিত থাকিব হয়নে গতিকে q মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি কম আমি ইয়াত q মৌলিক উৎপাদকীকৰণত ভালকৈ শুনি ল'ব ইয়াৰ এই সংখ্যাটোৰ q মৌলিক উৎপাদকীকৰণত q2 2 to the power n বা
2 to the power 5 to the power m নাইবা 2 to the power n into 5 to the power m or আৰ্হিত থাকিব হয়নে নিশ্চয় বন্ধুসকল বুজি পাইছে এটা দুই নম্বৰটো মন কৰক 0.120120012001200 অৰ্থাৎ অসীমলৈ গৈ আছে এই সংখ্যাটো মন কৰক 120 হৈছে তাৰপা আকৌ 1200 হৈছে আকৌ 1200 অৰ্থাৎ 0 বোৰ বাঢ়ি বাঢ়ি গৈ আছে কিন্তু এটো কনফিউজন নহব যে 0 টো ৰিপিট হৈ আছে বুলি কনফিউজন নহব 0 টো ৰিপিট হৈ আছে কিন্তু সমান সমান সংখ্যক ৰিপিট হৈ থকা নাই এখানে আমি কি ক'ব পাৰো এই সংখ্যাটো পৰিমেয় সংখ্যা নহয় অৰ্থাৎ কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা জাস্ট আমি এটো লিখি দিলে হ'ব ই কি হ'ব অপৰিমেয় সংখ্যা এটা 3 নম্বৰটো মন কৰক 43.12345678 ওপৰত কি আছে বাৰডাল আছে অৰ্থাৎ 12345678 আকৌ কি ৰিপিট হৈছে 12345678 তেনেকৈ ৰিপিট হৈ গৈ আছে অৰ্থাৎ ই অসীমলৈ গৈ আছে ওপৰত এই বাৰ চিহ্ন দিয়া মানে কি হৈছে ৰিপিটিং চিহ্ন দিয়া মানে মিনিংটো হৈছে এ সোৱা আকৌ পুনৰ আহি আছে অৰ্থাৎ অসীমলৈ গৈ আছে এনেকুৱা সংখ্যা কি সংখ্যা বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় অৰ্থাৎ এনেকুৱা সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি পৰিমেয় সংখ্যা ই কি সংখ্যা পৰিমেয় সংখ্যা গতিকে এই পৰিমেয় সংখ্যাটো q টোৰ বিষয়ে এতিয়া আমি কি ক'ব পাৰিম বন্ধুসকল আমি এতিয়া ইয়াত q টো কি ক'ব পাৰিম q মৌলিক উৎপাদকবোৰ 2 আৰু 5 ৰ বাহিৰে অন্য এটা উৎপাদক থাকিব আকৌ কৈছো q মৌলিক উৎপাদকবোৰ 2 আৰু 5 ৰ বাহিৰে অন্য এটা উৎপাদক থাকিব নিশ্চয় বন্ধুসকল বুজি পাইছে আজি 1.4 টো শেষ হৈছে ইতিমধ্যে আমাৰ প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যা চেপ্টাৰটো শেষ হৈছে আপোনালোকে এতিয়ালৈকে যদি ভিডিঅ'বোৰ চোৱা নাই আগৰ ভিডিঅ'বোৰ ডেসক্ৰিপচনত মই লিংক দিম তাত গৈ ধুনীয়াকৈ চাই ল'ব পাৰিব গতিকে প্ৰথম শ্ৰেণীৰ গণিতৰ পাঠসমূহ ক্ৰমান্বয়ে দি থকা হৈছে গতিকে আমাৰ লগত জড়িত হৈ থাকিব চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে লাইক কৰিব কমেন্ট কৰিব গতিকে আজিলৈ ধন্যবাদ